নমস্কাৰ দৰ্শকসকল, আহিছো আন এটি বিষয়ৰ মাজলৈ। মহা ধুমধামেৰে নিৰ্বাচন পাৰ হৈ গ'ল। সৰ্বকালৰ অভিলেখ ভংগ কৰিলে এইবাৰৰ ভোটদানৰ সংখ্যাই। মানুহৰ মনত ভোটদানৰ প্ৰৱণতা হঠাৎ কিয় বৃদ্ধি পালে এইবাৰ? বিপক্ষই ক'ব বিচাৰে যে চৰকাৰৰ পতন বিচাৰি মানুহবোৰে শিলডাল ভাঙি ওলাই আহিছে ভোটদান কৰিবলৈ। আনহাতে চৰকাৰ পক্ষই ভাবে ৰাইজে এইবাৰ ভোট দিছে উন্নয়নৰ স্বাৰ্থত, এখন সুৰক্ষিত অসমৰ স্বাৰ্থত। নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰা কিছু বক্তব্য এই মুহূৰ্তত আপোনালোকৰ বাবে মই সম্পাদিত ৰূপত লৈ আহিছো। ইতিমধ্যে বিভিন্ন মাধ্যমত নিশ্চয় চাইছে এই বক্তব্যৰ ভিডিঅ' আপোনালোকে। মই ইয়াত সম্পাদিত ৰূপত পুনৰ আগবঢ়াইছো যাতে তেওঁৰ মনৰ প্ৰচণ্ড আত্মবিশ্বাসখিনিক আপোনালোকে প্ৰকৃতপক্ষে উপলব্ধি কৰিব পাৰে। আহক মনোযোগেৰে শুনো মুখ্যমন্ত্ৰীগৰাকীৰ এই বক্তব্য। আজি মই ক'লো বহুত কথা আমি কোৱাটো উচিত নহয়। 90ৰ আশে পাশে বুলি মই কৈছো। 90 যদি হয় 36টা চিটটো থাকিব, তেতিয়াতো বিৰোধী দলপতি থাকিব। কিন্তু যদি 100 হৈ যায় তেতিয়াতো নাথাকিব। মই কাকো ৰাজনৈতিক ভৱিষ্যতটো মই খালী কৰি নিদিওঁ। যাৰ তকদিৰত যি ভগৱানে দিছে সেইটোৱে হ'ব। আজি মোৰ ভাল দিন, অহাকালি মোৰ কি দিন আছে মই জানো নেকি? গতিকে কাৰো মইতো ক'ব নোৱাৰো এওঁ শেষ, এওঁ ওপৰ। আজিৰ দিনটোত বিজেপিৰ ভাল হ'ব। আজি আপোনালোকে দেখিছে তেওঁ ভোট দিব গৈছে, মাকক লৈ গৈছে, ঘৈণীয়েককটো লৈ যাব পৰা নাই। মই ভোট দিব গৈছো, মোৰ পৰিবাৰক লগত লৈ গৈছো। গৌৰৱ গগৈয়ে ভোট দিব গৈছে মাকক লৈ, পৰিবাৰকটো লৈ যাব পৰা নাই। তাৰমানে মোৰ এলিগেশ্যনটো প্ৰুফ যে গৌৰৱ গগৈ আজিলৈকে নিজৰ পৰিয়ালক ভাৰতীয় কৰিব নোৱাৰিলে। সেই মানুহজনে আমাক কেনেকে সেৱা কৰিব? আজিওতো নিজেই প্ৰমাণ দিয়ে না। বুঢ়ী বয়োজ্যেষ্ঠ সন্মানীয় মাতৃগৰাকীক লগত লৈ গৈছে, লগত পৰিবাৰকো লৈ গ'লে কিমান ধুনীয়া লাগিলহেঁতেন। আজিতো লৈ যাব নোৱাৰিলে। গোটেই কেম্পেইনটোত ল'ৰা ছোৱালী দুগৰাকী বা পৰিবাৰক কোনেওতো দেখা নাপালে। যিজন মানুহৰ ল'ৰা ছোৱালী পৰিবাৰ অসমীয়া নহয়, তেওঁ আমি অসমীয়াবিলাকক তেওঁ আমাক কেনেকে সমালোচনা কৰিব? তেওঁতো গৌৰৱী অসমীয়া নহয়, আমিতো গৌৰৱী অসমীয়া। তেওঁৰ দেউতাক গৌৰৱী অসমীয়া হ'ব পাৰে, তেওঁতো গৌৰৱী অসমীয়া নহয়। যিজন ল'ৰা ছোৱালী অসমীয়া নহয়, তেওঁতো গৌৰৱী অসমীয়া নহয়, আমি গৌৰৱী অসমীয়া। তেওঁৰ বাপেক গৌৰৱী অসমীয়া, তেওঁতো নহয়। মইতো ভাবিবই নোৱাৰো যে কোনোবা ৰাজনীতি কৰা মানুহৰ ল'ৰা ছোৱালী, বিশেষকৈ ইমান ডাঙৰ এটা পৰম্পৰা, আহোম পৰম্পৰা, ল'ৰা ছোৱালী খ্ৰীষ্টিয়ান হ'ব, পৰিবাৰ খ্ৰীষ্টিয়ান হ'ব, ভাৰতীয় নহ'ব, অসমীয়া নহ'ব, এইবিলাকতো আমি কল্পনাই কৰিব নোৱাৰো। আৰু ফ্ৰাষ্ট্ৰেশ্যনত গৈ এটা পৱন খেৰাক বন্ধু পাতি লৈছে, কাগজ বনাইছে, ডুপ্লিকেট কৰিছে। জুবিন গাৰ্গৰ নামত জয়ন্ত বৰুৱাই ৰাজনীতি কৰিব লাগে নেকি? ডিব্ৰুগড়ত প্ৰতিদিনৰ এখন ফাংচন হৈছিল। জুবিনে জয়ন্ত বৰুৱাক যি গালি পাৰিছিলে, আজিও সেই ফাংচনত ডিব্ৰুগড়ত থকা মানুহক সুধি ল'ব। আৰু জুবিন গাৰ্গৰ বিষয়ে আটাইতকৈ বেয়াকৈ কোন পেপাৰত লিখিছিলে? প্ৰতিদিনে লিখিছিলে। আৰু আজি প্ৰতিদিনে জুবিনৰ ফটো দি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত ৰাজনীতি কৰিব খোজে। আজিৰ পৰা কংগ্ৰেছৰ লিডাৰ আহিলে জুবিনৰ সমাধিত যাব নে নাযাব? এই পৱন খেৰাই ৰৈ ৰৈ কেতেকী পাৰ্টি নহয় জানো? সেই মানুহজনক গৌৰৱ গগৈৰ লগত লৈ আহিব লাগে নেকি তাকো মোক দম দিবৰ কাৰণে? আৰু ইহঁতে বুজিও নাপায় যে হিমন্ত বিশ্ব শৰ্মাক দম দিব নোৱাৰে। 2009 এক কাণ্ড আৰম্ভ হৈছিল মোক গালি গালাজ কৰা। 9ত মই 11ৰ পৰা 9, 16, 18 মই যেতিয়াই গালি পাৰে মোৰ ৰেংকটো ওপৰত গুচি যায়। কাৰণ অসমৰ মানুহে মোক অবাবতে গালি পাৰাটো ভালেই নাপায়। কাৰণ মানুহে দেখি আছে যে ভাই কভিড হ'লেতো ICUত ইহে সোমাই, বানপানী হ'লেতো ৰাতি ইহে আহি ওলাই। গতিকে যিমানেই মোক ব্যক্তিগত আক্ৰমণ কৰে মোৰ দুটা ভোট বাঢ়ে। এইবাৰো আপোনালোকে দেখিব জালুকবাৰী সমষ্টিত মই বহুত অভিলেখ ভোটত জিকিম। আমি ইলেকশ্যনটো বহুত কনফিডেণ্টলি খেলিলোঁ প্ৰথমৰ পৰাই, কাৰণ জন আশীৰ্বাদ যাত্ৰাই এটা ইণ্ডিকেশ্যন দি দিছিলে যে বিজেপিৰ জয়লাভ নিশ্চিত। পৰম্পৰাগতভাৱে অসমৰ স্বৰ আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত 95% ভোট অসমত হৈ আছিল। থলুৱা অসমীয়া বা খিলঞ্জীয়া অসমীয়া থকা গাঁওসমূহত আমাৰ ভোট পাৰ্চেণ্টেজ 65-70ৰ ভিতৰতে থাকি গৈছিল। আৰু সেইকাৰণে পুলিং পাৰ্চেণ্টেজটো অভাৰঅল 95 আৰু 70ৰ মাজত আপুনি এভাৰেজ ওলালে 80-82%ত থাকি গৈছিলে। এইবাৰ অসমীয়া গাঁও আৰু আমাৰ বিশেষকৈ হিন্দু সমাজতো সংখ্যালঘুসকলৰ সমানে ভোট পৰিছে। গোলকগঞ্জৰ দৰে চিটত হিন্দু পুলিং বুথতো 95%, মুছলমান পুলিং বুথতো 95%।
অৰ্থাৎ এইবাৰ ভোটদানৰ প্ৰতি হিন্দু আৰু স্থানীয় লোকৰ এটা অদ্ভুত উৎসাহ দেখা গৈছিল, যিটো সাধাৰণতে সংখ্যালঘু অঞ্চলতহে দেখা যায়। আৰু ইয়ে ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব তাৰো এটা ইংগিত দিয়ে, কিন্তু তাৰ লগে লগে ই গণতন্ত্ৰৰ বাবেও এটা অতি আনন্দৰ বিষয় যে যি অসমীয়া মানুহে ভোট দিব নগৈছিল, এতিয়া অসমীয়া মানুহে হিল্লল ভাঙি এইবাৰ ভোট দিব আহিছে। যোৱা কালি বা পৰহি তেওঁলোকক ট্ৰেইনত গাড়ীত অহা দৃশ্যবিলাকেও এইটোক আমাৰ ভাষাত কয় কাউণ্টাৰ পলাৰাইজেশ্যন। আৰে এওঁলোক আহিছে যদি আমি আৰু বৰপেটাত থাকি আমি ভোট দিব নাজানো। 2016 চনৰ পৰা লাহে 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 আমাৰ মানুহৰ পাৰ্চেণ্টেজটো বাঢ়ি আছিলে, কিন্তু এইবাৰ ই পিক পালেগৈ। কিছুমান চেণ্টাৰ অসমীয়া মানুহৰ চেণ্টাৰ 94-95% পুলিং হয়। জালুকবাৰীত আগতেও হয় অসমীয়া মানুহৰ চেণ্টাৰ 95-96%, কিন্তু এইবাৰ বহুত গাঁও সমষ্টিত হৈছে। তাৰমানে অসমীয়া মানুহে এতিয়া বুজি উঠিছে যে ইলেকশ্যনটোক যদি আমি এৰি দিওঁ, আমি অসমতে এদিন অস্তিত্ব আমাৰ নোহোৱা হৈ যাব। আমি যোৱা 5 বছৰ যি কেম্পেইন কৰি আছিলোঁ যে অসমীয়া মানুহো আগ্ৰাসী হ'ব লাগিব, এই নিৰ্বাচনত অসমীয়া মানুহেও নিজৰ আগ্ৰাসী মনোভাৱটো দেখুৱালে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম, তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে। আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকিব। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে, আমাৰ হীৰণ গগৈ বেছি ভোটত জিকিব। কাৰণ আমাৰ সমাজখন এনেকৈ টাইটেলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে। গতিকে আপোনালোকে অলপমান ধৰক উৎসাহত থাকে কাৰণে তিনি গগৈ আপোনালোকৰ ভাল লাগে, কিন্তু মোক ইলেকশ্যন কেম্পেইনত প্ৰত্যেকগৰাকী আহোম মানুহে কৈছে যে এইটো তেওঁলোকে বেয়া কাম কৰি আছে। কাৰণ সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, তেওঁলোকে আহোম মানুহ নহয় নেকি? এই যে এটা আপোনালোকে কালি যদি মই কৈ দিওঁ তিনি কলিতা, এইটোতো মানুহে ভাল নাপায়। তিনি শইকীয়া, এইটোতো মানুহে ভাল নাপায়। তিনি কোঁৱৰ, যদি কয় যে হয় এইবাৰ অসমক খিলঞ্জীয়া অসমীয়া 3জন লগ লাগিছে, 3জন পাহোৱাল আহোম লগ লাগিছে, এইটো এটা বেলেগ কথা। 3জন পাহোৱাল লাচিত লগ লাগিছে, এইটো বেলেগ কথা। তিনি গগৈটো কি কনচেপ্ট হ'ল এটা মোক বুজাই দিয়কচোন। গগৈ মানুহবিলাকে বেয়া পাই আছে, ভাই এইবিলাক কি কৰি আছ তহঁতি? সেইকাৰণে মই মোৰ মতেদি প্ৰতিদিন আৰু DY তিনি গগৈত ডুবাই দিলে এইবিলাক কৰি। দৰ্শকসকল, মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকে শুনিলে। ব্যাখ্যা নিষ্প্ৰয়োজন বুলি ভাবিছো, তথাপি কমেণ্ট বক্সত আপোনালোকৰ অভিমত কামনা কৰিছো। ইয়াৰ পিছৰ ভিডিঅ'টোত মই মুখ্যমন্ত্ৰীগৰাকীৰ এই আত্মবিশ্বাসৰ আঁত ধৰি আৰু কিছু বক্তব্য ৰাখিবলৈ যত্ন কৰিম। ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছে। শেষলৈকে মোৰ সৈতে থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। লগতে আজিলৈ বিদায় লৈছো। ভালে থাকক, কুশলে থাকক। পুনৰ ধন্যবাদ।